আজিৰ ভিডিঅ'ত ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.2 3 আৰু 4 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া 3 নম্বৰ 1ত দিয়া আছে যদি 10a + b = √3 আৰু 10a - b 1/√3 0 ডিগ্ৰী <a + b <= 90 a greater b তেন্তে a আৰু b উলিয়া। ইয়াত এই দুটা দিয়া আছে, ইয়াত এক শৰ্তবোৰ দিয়া আছে কাৰণ যেতিয়া আমি a আৰু b এর ভ্যালুটো ফাইন্ড কৰিম নহয় তেতিয়া কি হ'ব দুটাৰ যোগ কৰি সামটো কি হ'ব 0তকৈ ডাঙৰ হ'ব লাগিব বা 90 হলে 90 হ'ব বা 90তকৈ সৰু হ'ব লাগিব আৰু a greater b মানে b তকৈ a এর মানটো ডাঙৰ হ'ব লাগিব। এইটো আমি শৰ্তলৈ আমি এতিয়া সমাধান কৰিম। সলিউশন দিয়া আছে কি 10a + b = √3 ইয়াত আমাক কি দিয়া আছে 10 then ইয়াত 10 হলে আমি ইয়াত 10 চাব লাগিব। যদি ইয়াত প্ৰশ্নত cos থাকে cos চাব লাগিব, sin দিয়া থাকিলে sin চাব লাগিব, cot দিয়া থাকিলে আমি cot চাব লাগিব। ইয়াত এটা 10 দিয়া আছে তেতিয়া 10 ৰ ৰাইট হ্যান্ড সাইডটো কি 10 ৰ কোনটো ভ্যালু আমাৰ √3 হয় 10a + আমাৰ 10 ৰ 60 ভ্যালুটো আমাৰ কি হয় √3 হয় তেনেকৈ আমি চাব লাগিব। এটা 10 10 আমাৰ ক্যান্সেল হ'ল কি থাকিলে আমাৰ a + b = 60 তেনেহলে ইয়াৰ পৰা আমি এটা সমীকৰণ এটা বনাই লওঁ a = 60 a + এফালে গলে কি হ'ব আমাৰ মাইনাস। এইটো আমি ইকুৱেশ্যন নম্বৰ সমীকৰণ 1 দিলো। এতিয়া আকৌ দিয়া আছে 10a - b = 1/√3 আমি একে ধৰণে চাব লাগিব 10 ৰ কোনটো ভ্যালু 1/√3 হয় আমাৰ 10 30 এর ভ্যালু আমার 1/√3 10 30 এটা আমাৰ আকৌ 10 10 অতৰাই দিলো ক্যান্সেল হ'ল a - b = 30 এতিয়া a = আমি কি উলাই থৈছিল 60 - b আমি ইয়াত বহাই দিম। আমি প্ৰতিস্থাপন পদ্ধতি আমি কৰিম দুটা সমীকৰণ দুটা চলক বিশিষ্ট আমি সমীকৰণ পালো এটো এটা আৰু এটো এটা তেতিয়া আমি এটো প্ৰতিস্থাপন পদ্ধতি কৰো বা বেলেগ মেথডো কৰিব পাৰে বহুত মেথড আছে। এতিয়া a এর ভ্যালু কিমান হয় আমাৰ 60 - b ইয়াত বহাই দিলো আকৌ -b 30 এতিয়া -b plus symbol will be -2b আকৌ 30 a + 60 এফালে গলে -60 -2b 30 - 60 -30 এনে মাইনাস মাইনাস গল আমাৰ b = কিমান হ'ব 30/2 ইকুয়াল কিমান হল আমাৰ 15 আমি b = কিমান পালো 15 এতিয়া b এর মান পালো আমি a এর মান পোৱা নাই এতিয়া কত বহাম আমি এই 1 নম্বৰ সমীকৰণত বহাই দিম 1 নম্বৰ সমীকৰণত b এর মান বহাই পাওঁ বা মই 1 ইমপ্লাইজ কৰি দিছো কি আছিল আমাৰ a = 60 - b a = 60 - 15 কিমান পালো আমি 45 ডিগ্ৰী এটাকে therefore a = 55 ডিগ্ৰী b = আমাৰ 15 ডিগ্ৰী। আমাৰ শৰ্তকেটা কি আছিল a + b প্লাস কৰিলে কি হয় 0তকৈ ডাঙৰ হ'ব লাগিব বা 90তকৈ সৰু বা 90ৰ সমান হ'ব লাগিব তেন্তে 45 + 15 আমাৰ দুটা মিলাই 60 হৈছে তেন্তে এটো আমাৰ শৰ্তটো ফুলফিল হৈছে। আৰু এটা দিছিল আমাৰ এটো শৰ্ত দিছিল আমাৰ a + b এটো দিছিল আমাৰ এটো ফুলফিল হৈ গল আকৌ a greater b এটা দিছিল মানে b এর মানতকৈ a এর মানটো ডাঙৰ হ'ব লাগিব। এতিয়া ডাঙৰ হৈছে নে চাও 40 a এর ভ্যালু 45 আৰু b এর ভ্যালু 15 তেনেহলে ডাঙৰ হৈছে তেনেহলে এটো আমাৰ শুদ্ধ হৈছে। এটা ঠিক তেনেদৰে আমি 3 আৰু 2 টো আলোচনা কৰিম। এতিয়া কোৱেশ্চন নম্বৰ 3 2 কি কৈছে যদি sin x + = 1 হয় cos x - y = √3/2 তেনেহলে x greater y আৰু
0 less than equal x plus y less than equal 90 degree তেন্তে x আর y এর ভ্যালু নির্ণয় কৰে ইয়াতে একে শর্ত দিছে আমি প্লাস কৰি 90 কে সৰু বা সমান বা 0 কে ডাঙৰ বা সমান পাব লাগিব আৰু y এর মানতকে x এর মানটো আমাৰ ডাঙৰ হ'ব লাগিব এতিয়া আমি সলিউশনটো চাওঁ দিয়া আছে sin x plus y equal to 1 ইয়াত আমাৰ প্ৰশ্নত কি দিছে কোৱেশ্চনত sin দিয়া আছে তেনেহলে আমাৰ ইয়া sin টো চাব লাগিব এ sin এর কোনটো ভ্যালু আমাৰ 1 হয় কি হয় sin 90 পুরা টেবুলখন বাই হাত থাকিব লাগিব তেতিয়া পুরা ইজিলি কৰিব পৰা যায় x plus y equal কিমান পালো আমি 90 sin এনে ক্যান্সেল হয় কিন্তু ক্যান্সেল কৰি দিব না লাগে নেক্সট লাইনত উঠাই দিলে হল আৰু x equal কিমান হ'ব আমাৰ 90 minus y এটো আমি এটা ইকুয়েশন বনাই লওঁ আকৌ কি দিয়া আছে আকৌ cos x minus y equal to √3/2 ইয়াত আকৌ কি চাব লাগিব cos চাব লাগিব এটা cosৰ কোনটো বলে √3/2 হয় cos x minus y cos 30 বেলো তেনেহলে x minus y কিমান পালো আমি 30 আকৌ আমি x equal কি পাই থৈছো x equal আমাৰ 90 minus y ইয়াত বহাই দিম 90 minus y minus y equal to 30 ইয়াত লিখিব পৰা 1 or পৰা আমি কি লিখিছো 1 or পৰা এতিয়া সিম্পলিফাই কৰা minus y minus 2y equal to 30 a plus 90 ফেলে রাইট সাইডে গলে কি হ'ব minus 2y equal to 30 minus 90 minus 60 minus গল and y equal to 60/2 কিমান হল 30 তেনেহলে আমি y এর ভ্যালু কিমান পালো 30 এতিয়া আকৌ আমি 1 ত বহাই দিম 1 ত বহালে আমাৰ কাৰ ভ্যালু ওলাব x ৰ মান ওলাব কি আছিল আমাৰ 1 to 90 minus y আছিল এটা y এর মান বহাই দিও y ভ্যালু কিমান পাইছিল আমি 30 কিমান হল 90 minus 30 60 এটাকে কি পালো x equal 60 degree y equal 30 degree এতিয়া আমাৰ কন্ডিশনটো কি দিয়া আছিল x greater than y y এর মানতকে x এর মানটো ডাঙৰ এতিয়া y 30 x 60 ডাঙৰ হৈছে এটো হৈছে আকৌ নেক্সট কি আছিল আমাৰ প্লাস কৰি x plus y to প্লাস কৰি 60 plus 30 কিমান 90 কি কৈছিল আমাৰ শর্তটো 0 less than x plus y less than 90 বুলি কৈছে মানে 0 তকে ডাঙৰ বা সমান বা 90 তকে সৰু বা সমান হ'ব পাৰে বুলি কৈছে আমাৰ 90 হৈছে তেনেহলে এটো আমাৰ কারেক্ট আমি তেনেকে ফাইন কৰিব লাগে আমি এতিয়া 6 নম্বৰ কোৱেশ্চন আলোচনা কৰিম এতিয়া 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলত দিয়াবিলাক হৈতে ন কতে কোৱা তোমাৰ উত্তৰ যুক্তি দাঙি ধৰা এইখিনি কোৱেশ্চন আমি প্ৰথমতে আছে sin a plus b equal to এটো সঁচানে মিছা এইখিনি কোৱেশ্চন আমি এটা থ্ৰ পলস উলিয়াব লাগে এটা প্ৰথমটো কৰি চাও sin a plus b equal to sin a plus sin b এতিয়া আমি a এর ভ্যালু বা b এর ভ্যালু এটা লও a এর ভ্যালু জানিবা আমি 30 লও b এর ভ্যালু আমি আমাৰ অনুপাতবোৰ লও 60 লও তেতিয়া চাও বা তোমালকে 0 লব পাৰা 45 লব পাৰা ইয়াত আমি বহাই চাও তেনে কিমান হ'ব sin 30 plus 60 sin 30 plus sin 60 কিমান হলে তো sin 90 এফালে sin 30 এর ভ্যালু 1/2 sin 60 এর ভ্যালু √3/2 sin 90 কি হয় আমাৰ 1 আৰু 2 এলসিয়াম ললে 1 plus √3 এটো সমান হৈছে জানো আমাক সমান দেখাব কৈছে সমান হোৱা নাই তেনেহলে এটো আমাৰ কি হ'ব অসত্য হ'ব মানে ফলস হ'ব তোমালকে ডাঙৰ হলে পাবা ক্লাস 11 ত পাবা sin a plus b আমাৰ ফৰ্মুলা এটা আছে কি হয় আমাৰ এটো
sin a plus b equal to amar sin a cos b plus cos a sin b হয় এইটো হয় এইটো হলে আমাৰ শুদ্ধ হলহেঁতেন এতিয়া নেক্সট 2 নম্বৰটো এতিয়া 2 নম্বৰটো কি কৈছে sin থিটাৰ মান বাঢ়ি যায় যি থিটাৰ মান যদি থিটাৰ মান বাঢ়ে চাও আমি এটা sin থিটাৰ মান 0 বহাও কি হল sin 0 ৰ ভ্যালু আমাৰ 0 তেনেকৈ আকৌ আমাৰ 32 বহাও কিমান হ'ব sin 30 আমাৰ 1/2 আকৌ 60 যদি থিটাৰ মান বহাও কিমান হয় √3/2 তেনেকৈ আকৌ sin 45 টো বহালে কিমান হয় আমাৰ 1/√2 আকৌ sin 90 যদি বহাও কিমান হল আমাৰ 1 হল ইয়াত তোমালোকে চাচোন 0 1/2 1/√2 √3/2 1 মুঠতে আমাৰ থিটাৰ মান বাঢ়ি গলে আমাৰ সাইনৰ মানো বাঢ়ি যায় তেনেহলে এটা আমাৰ কি হ'ব আমাৰ সত্য এতিয়া নেক্সট 3 নম্বৰটো কি কৈছে চাও কি কৈছে cos থিটাৰ মান ইনক্ৰিজিং হ'ব যদি থিটাৰ মানো ইনক্ৰিজিং হয় তেনেহলে চাও আমি মানখিনি বহাই ভ্যালুখিনি বহাই কি হ'ব আমাৰ cos 0 ৰ ভ্যালু আমাৰ 1 আকৌ cos 30 ৰ ভ্যালু আমাৰ √3/2 আকৌ cos 45 ৰ ভ্যালু 1/√2 আকৌ cos 60 ৰ ভ্যালু 1/2 আকৌ cos 90 ৰ ভ্যালু আমাৰ কিমান 0 তেনেহলে চাচোন কি হৈছে আমাৰ বাঢ়ি যোৱা নাই কমিয়ে গৈছে তেনেহলে কি হৈছে আমাৰ এটো ফলস অসত্য হ'ব এতিয়া নেক্সট 4 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল cos থিটা sin থিটা ইকুৱেল টু cos থিটা অল ভ্যালু অফ থিটা চাও এতিয়া আমি থিটাৰ মান যেনিবা 30 লৈছো তোমালোকে বেলেগো ল'ব পাৰা তেনেহলে ইয়াত বহাই চাও ইকুৱেল হয় নে নহয় চাও sin 30 cos 30 sin 30 ৰ ভ্যালু কি হয় আমাৰ 1/2 cos 30 ৰ ভ্যালু কি হয় আমাৰ √3/2 সমান হৈছে জানো নাই হোৱা তেনেহলে কি হ'ব এটো আমাৰ অকত মই 30 লৈছো তোমালোকে 0 ল'ব পাৰা 45 ল'ব পাৰা আৰু 45 টো ললে বাৰু আমাৰ ইকুৱেল হ'ব ডাইৰেক্ট যদি থিটা ইকুৱেল 45 হয় কাৰণ sin 45 আৰু cos 45 ৰ ভ্যালু একে হয় মান 1/√2 1/√2 কিন্তু বাকি কেইটাত সমান নহয় ইয়াত সকলো বুলি কোৱাৰ কাৰণে আমাৰ এটো সত্য হৈছে যদি অকল থিটাৰ ভ্যালু 45 দিয়া হলে আমাৰ এটো সত্য হলহেতেন এতিয়া 5 নম্বৰটো কি কৈছে a ইকুৱেল 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় হয় আমি ইয়াত cot a আছে হয় না আমি ভ্যালুটো বহাই চাম a এর ভ্যালু কিমান 0 cot 0 ডিগ্ৰী হয় কি হয় আমাৰ নট ডিফাইন মানে ইনফিনিটি সংজ্ঞাবদ্ধ নহয় তেনেহলে এটো কি হৈছে আমাৰ সত্য এটা নেক্সট ভিডিওত আমি ত্ৰিকোণমিতিৰ ৰেশিও অফ কমপ্লিমেন্টাৰী এংগল পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাতৰ বিষয়ে আলোচনা কৰিম ভিডিওটো চাই যদি কিবা উপকৃত হৈছে বুলি ভাবে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা